পৰহি মানে যোৱা 11/5/2026 তাৰিখে ৰঙিয়াৰ পৰা এজন ব্যৱসায়ী মালচন শৰ্মা বুলি মানুহ এজন ড্ৰাইভাৰক লগত এটা ট্ৰাকত গুৱাহাটীলৈ গৈ আছিলে কিছুমান সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে। তেখেতৰ লগত আছিলে 16 লাখ টকা। যেতিয়া দলমা গেট পালে, আমাৰ কমলপুৰ থানাৰ আণ্ডাৰত যেতিয়া দলমা গেট পালে, সেই সময়ত ড্ৰাইভাৰ লগতে যি মেলা নামৰ যি ড্ৰাইভাৰ লগতে এজন সহযোগীৰ লগত মিলি পেলাই সেই 16 লাখ টকা কাঢ়ি লৈ যায়। সেইটো ভিত্তিত লগতে যিখিনি গম পাওঁ, তেখেতসকলে কৈছে যে বোলে এটা মাৰণাস্ত্ৰ দেখুৱাইছে বুলি কৈছিলে। আৰু সেইটো বেচিছত আমি কেছ ৰেজিষ্টাৰ কৰোঁ। কমলপুৰ PS কেছ নম্বৰ 36/2026 আণ্ডাৰ ছেকশ্যন 309(4) DNS। আৰু এই তদন্তৰ ভিত্তিত যোৱাকালি কাউৰবাহা আৰক্ষীৰ সহযোগত কাউৰবাহা OPৰ আণ্ডাৰত খণ্ডিকৰ নামৰ জাগাৰ পৰা একিউজড মানে ড্ৰাইভাৰ মেলাক আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ।